চাওক আমি আশা কৰিছিলোঁ আৰু সমগ্ৰ দেশে আশা কৰিছিল যে হাৰিয়ানা আৰু জম্মু কাশ্মীৰ আমি কংগ্ৰেছ দলে দখল কৰিব, জয়লাভ কৰিব। হাৰিয়ানাৰ ক্ষেত্ৰত বিজেপিসকলেও পৰাজয় মানি লৈছিল। তাৰপিছতো এই মুহূৰ্তলৈকে তাতে নিশ্চিতভাৱে কোনো সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই হাৰিয়ানাত, মই যিমান দূৰ খবৰ পাইছোঁ। গতিকে আমিতো এতিয়াও আশাবাদী যে যিকেইটা আসনৰ ফলাফল ঘোষণা হোৱা নাই, সেই আসনকেইটাত কম মাৰ্জিনত বিজেপি ক'ৰবাত আগবাঢ়ি আছে, তাতে আমি জয়লাভ কৰিব পাৰিম। মুঠতে দেশৰ জনতাই বিজেপিৰ পক্ষত নাই। দেশৰ জনতাই ইংগিত দিছে আৰু এই নিৰ্বাচনসমূহতো যদি আপুনি ভোটৰ পাৰ্চেণ্টেজ দেখে তেনেহ'লে বিজেপিৰ পক্ষত দেশৰ জনতা নাই। আৰু এনেকৈ দিন যাব মানে বিজেপিৰ পৰা মানুহৰ সমৰ্থন কমি আহিব আৰু আহি থকা সময়খিনিত পৰৱৰ্তী দেশৰ প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী ডাঙৰীয়া হ'ব, সেয়া নিশ্চিত। হাৰিয়ানাত যিদৰে চৰ্চা চলিছিল প্ৰতিষ্ঠান বিৰোধী কৃষক আন্দোলন, এইবোৰে কংগ্ৰেছক সুফল নিদিলে। চাওক, কথাটো হৈছে এই মুহূৰ্তলৈকে যিহেতু মই হাৰিয়ানা নিৰ্বাচনত যোৱাও নাই, গতিকে কিয় কাৰণে এনেকুৱা হ'ল, এক্সিট পোলৰ কথা যদি কয়, সমগ্ৰ এক্সিট পোলে কংগ্ৰেছক দিছে। সাধাৰণতে এক্সিট পোলটো কংগ্ৰেছৰ পক্ষত নাথাকেই। যিসমূহক আমি তেখেতসকলৰ লগত মিত্ৰতা বুলি ভাবোঁ, যি সন্থাসমূহক, তেওঁলোকে কংগ্ৰেছক জয়ী বুলি দিছিল, কিন্তু তাৰপিছত ৰিজাল্ট অলপ সেইধৰণে নহ'ল। গতিকে ইয়াৰ ওপৰত নিশ্চিতভাৱে আমাৰ দলৰ হাইকমাণ্ডে চিন্তা কৰিব, ইয়াৰ ওপৰত কথা পাতিব, পৰ্যালোচনা হ'ব। মুঠতে আকৌ কওঁ, এই ফলাফলে চৰকাৰ গঠন কৰিব পাৰোঁ নোৱাৰোঁ হাৰিয়ানাত বেলেগ, কিন্তু ৰাইজে ইংগিত দি দিছে নৰেন্দ্ৰ মোদীক বিজেপিক দেশৰ শাসনৰ পৰা বিদায় দিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।